কপৌফুল ফুলিলে কুলিকেতেকীয়ে বিনালে আৰু বহাগ বিহুলে মাত্ৰ কেইটামান দিন। এইবাৰৰ ৰঙালী আৰু ৰঙীন কৰি তুলিবলৈ বলক আজি বনাও লাও পাল্লা পিঠা। লাও পাল্লা বা লাও পল্লা আপোনালোকে কি বুলি কয় জনাবচোন। পিঠাটো বনাবলৈ ধুনীয়া ৰঙা চাই ৰঙালাও লৈ কাটি কিনে বইল হ'ব দিলে হ'ল। তাৰপাছত পানীখিনি যাবলৈ অকণমান দেৰি থৈ দিলে হ'ল। তাৰপাছত তাত নিমখ আৰু ভাজা গুড়া দি ভালদৰে সানি ল'লে হ'ল। কিন্তু ইয়াত এটা কথা আছে, ডৌটো কিন্তু ৰঙা হৈ থাকিব লাগিব, বেছি ড্ৰাই হোৱাকে ডৌটো সানিব নালাগে। তাৰপাছত সৰু সৰু গোল বনাই ভিডিঅ'টোত দেখুওৱা নিচিনাকৈ মাজত অকণমান প্ৰেছ কৰি দিলে হ'ল। ইয়াত আৰু এটা কথা আছে, আমি ডিপ ফ্ৰাই নকৰোঁ, কাৰণ ডিপ ফ্ৰাই কৰিলে পিঠাকেইটা পিছলৈ বহুত টাইট হৈ যায়, নহ'লে আকৌ শিল চুবোৱা যেন লাগিব। এখন টাৱালৈ মিঠাতেল দি পিঠাখিনি ভালদৰে ভাজি ল'লে হ'ল। আৰু যদি জুলীয়া মিঠা নাই, মোৰ দৰে এটা চচপেনত গুড় দি কিনে তাত পানী মিহলাই তেজপাত দুটামান দি ফৰ ফ্লেভাৰ ভালদৰে গুড়খিনি ডিজল্ভ হোৱালে বইল কৰিলে হ'ল। তাৰপাছত পিঠাখিনি দি 5 মিনিটমান ল' চিমত বইল হ'ব দিলে হ'ল। লাও পাল্লা পিঠা ৰেডি।